হাৰমতিৰ ডুবিৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিক অধিৱেশনত বিভিন্ন গীত নৃত্য প্ৰদৰ্শন। লখিমপুৰ জিলা হাৰমতি অঞ্চলৰ ডুবি আদৰ্শ জাতীয় বিদ্যালয়ৰ তৃতীয় বাৰ্ষিক অধিৱেশনৰ আজি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন গীত নৃত্য প্ৰদৰ্শন কৰে। পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা কৃষ্টি প্ৰতিযোগিতাখনত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সুন্দৰ নৃত্য গীত আদি পৰিৱেশন কৰে। বিশিষ্ট অভিনেত্ৰী তথা মডেল ৰেখা মহন্ত উপস্থিত থাকে অনুষ্ঠানভাগত। ডুবি আদৰ্শ জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক তপন গোস্বামীয়ে জনোৱা মতে প্ৰায় ২ শতাধিক ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়খনত শতাধিক ছাত্ৰ ছাত্ৰীয়ে সৃষ্টিশীল আধুনিক নৃত্যত অংশগ্ৰহণ কৰে। লোকগীত, বৰগীত আৰু আধুনিক গীতৰ সুৰ সঞ্চাৰ কৰে বেচৰকাৰী বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে। মনে মনে মায়ে ভাবে মোৰ হে জঞ্জাল বাহে, মোৰ হে জঞ্জাল বাহে, জীৱন জগত ফুলাই থকা গোলাপ ফুল। প্ৰদৰ্শন কৰিলে শিক্ষাৰ্থীসকলে উচ্চ, নিম্ন, মধ্য তিনিটা শাখাত কৰা হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে যি সুন্দৰভাৱে প্ৰদৰ্শন কৰিছে আমাৰ শিক্ষকসকলক শলাগ ল'বলগীয়া। তেওঁলোকে অশেষ প্ৰচেষ্টাৰ ফলত ইয়াত আজি কৰিব পাৰিছে। তাৰপিছত আপোনাৰ যোনখিনি সত্ৰীয়া কৰিছে, বৰগীত কৰিছে, তাত সেইখিনিও বৰ সুন্দৰভাৱে কৰিছে তেওঁলোকে। আজি আপোনাৰ কৃষ্টিত যোনখিনি কৰিবলগীয়া আছে তাতো অলপ হৈছে, অলপ দেৰিও হৈ আছে কিন্তু এইখিনি হৈছে। তাৰপিছত কাইলৈ আমাৰ মূল সভা আছে, তাত আৰু যোনখিনি এতিয়া 200 ছাত্ৰ ছাত্ৰীৰ ভিতৰত এতিয়া ইমানখিনিয়ে কৰিব পাৰিছে। যিহেতু আজি তৃতীয় বাৰ্ষিক আমাৰ এয়া অধিৱেশন হৈছে, এয়া যথেষ্টখিনি আগবাঢ়িছে আৰু যথেষ্টখিনি অভিভাৱকসকলকো যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে শিক্ষকসকলৰ লগতে তেওঁলোকেও ইমান আগবঢ়াই নিছে। স্কুলখনক উন্নতিৰ দিশত তেওঁলোকেও যথেষ্ট হাত আছে, তেওঁলোকে আগবঢ়াই নিছে। ল'ৰা ছোৱালীখিনি সমানে আগবাঢ়ি গৈছে, যিহেতু এতিয়া ল'ৰা ছোৱালীখিনি অলৰেডি আপোনাৰ এক্টিভ হয়ে আৰু শিক্ষকৰ লগত লাগি তেওঁলোক বেছি আগবাঢ়ি গৈছে। ইমানে আমাৰ বিদ্যালয়ৰ তৃতীয় বাৰ্ষিক অধিৱেশনৰ আজি ৪ৰ্থ দিন। কৃষ্টি প্ৰতিযোগিতা, খেল ধেমালি, সাহিত্য, এই 2টা দিৱস আমাৰ পাৰ হৈ গ'ল। আজি কৃষ্টিৰ প্ৰতিযোগিতা, কাইলৈ মূল সভা। বৰ্তমানলৈকে আমাৰ সকলো অনুষ্ঠান ঠিকে চলি গৈ আছে। আশা কৰোঁ অনাগত যিটো দিন আছে সেই দিনৰ কাৰ্যসূচীও সুন্দৰভাৱে হৈ যাব।
ভৰি দিছোঁ 2022 চনতে যিহেতু ইয়াত প্ৰতিষ্ঠা লাভ কৰিছিলে বিদ্যালয়খনে। তৃতীয় বৰ্ষৰ 17 তাৰিখৰ পৰা খেলা ধূলাৰ আৰম্ভ কৰি সাহিত্য প্ৰতিযোগিতা, আজি কৃষ্টি প্ৰতিযোগিতা, কাইলৈ মূল সভা অনুষ্ঠিত হ'ব। আমন্ত্ৰিত অতিথিসকল আহিব। যিহেতু বিদ্যালয় এইটো এটা সহপাঠ্যক্ৰমিক যিটো বিষয়, সেই সহপাঠ্যক্ৰমিক বিষয়সমূহ অসম জাতীয় বিদ্যালয় প্ৰতিষ্ঠাৰ পৰা 1994 চনৰ পৰাই যিহেতু নতুন যিটো শিক্ষাবৰ্ষ নীতি 2020 শিক্ষানীতি মতে সহপাঠ্যক্ৰমিক যিবিলাক বিষয় অসম জাতীয় বিদ্যালয়ে 1994 চনৰ পৰা এইবিলাক চলাই আহিছে। তাৰে এটা অংশ হিচাপে আমি ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন যিবিলাক প্ৰতিভা, সেই প্ৰতিভাসমূহ কেনেকৈ আমি বিকশাই তুলিম, সেই উদ্দেশ্যে আমাৰ প্ৰতি শনিবাৰে এই বিষয়সমূহ ইয়াত চৰ্চা হয়। তাৰে আংশিক আমি বাৰ্ষিক খেল ধেমালিৰ লগত সেই প্ৰতিভাসমূহ আমি প্ৰকাশ কৰি এজন সামাজিক ব্যক্তি হিচাপে যিখিনি প্ৰয়োজন, সেই প্ৰয়োজনীয় বস্তুখিনি আমি দি আগবঢ়াই লৈ যাব বিচাৰিছোঁ। আজি কৃষ্টি প্ৰতিযোগিতা, ইয়াৰ পিছত আমি মূল সভা অনুষ্ঠিত কৰিম।